গাইজ সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ আজি বহুত ভাল লাগিছে আৰু আমি দেখিবলৈ পাইছোঁ আপোনালোকে এইফালে চাওক, আমাৰ পুৰকেলা গাঁও পঞ্চায়তখন মাজুলীকৰণ কৰিলে। মাজুলীকৰণ কৰাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। ইমান দিন আমি আন্দোলন কৰি আছিলোঁ যে মাজুলীকৰণ কৰিব লাগে, আৰু বিশেষকৈ আমাৰ লখিমপুৰত থাকিলে আমাৰ বহুত গৰাখহনীয়া হয়। সেইটো কাৰণে আমি ইয়াত আজি বহুত ভাল লাগিছে যে আমাৰ এই পুৰকেলা গাঁওখনত মাজুলীকৰণ কৰাৰ লগে লগে আমাৰ সেয়া চাওক আপোনালোকে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। জিঅ' বেগ পেলাইছে, এইবিলাক কামত লাগি আছে বহুতে। আৰু গাইজ চাওক, এনেকৈ যদি জিঅ' বেগ পেলায় তেতিয়া আমি নিশ্চয় আমাৰ গৰাখহনীয়াৰ পৰা আমি বাচি থাকিম। সেইটো কাৰণে আমি অসম চৰকাৰক বহুত ধন্যবাদ দিছোঁ। আৰু লখিমপুৰ যিসকল বিধায়ক আছিলে তেখেতসকলক আমি বহুত বেয়া পালোঁ, আৰু সিহঁতৰ পৰা আমি বাচিলোঁ বুলি ক'ব লাগে। কাৰণ ইমান দিনে MLA হৈ পিনি উৎপল দত্তই হওক বা মানৱ ডেকাই হওক কোনো কাম কৰা নাছিলে। সেইটো কাৰণে আমি বহুত সুখী আছোঁ যে মাজুলীকৰণ কৰাৰ কাৰণে। আৰু মাজুলীকৰণ কৰাৰ লগে লগে আমাৰ ইয়াত ৰাস্তা পদূলি ভাল হ'ব, আৰু ইফালে চাওক গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি আছে। তাৰ কাৰণে আমি অসম চৰকাৰক বহুত চেলুট দিছোঁ। আৰু মাজুলীকৰণ কৰাৰ কাৰণে মাজুলী MLA আমাৰ ভুৱন গাম সকলোকে মই ধন্যবাদ দিছোঁ। আৰু সেয়া চাওক আপোনালোকক দেখুৱাই আছোঁ। চাওক